ৰুটি বনোৱা কামটো মই যে ইমান বেয়া পাওঁ, তথাপিও কি কৰিম, উপায় নাই, খাব লাগিব। সেইকাৰণে ধুনীয়াকৈ চাওক ৰুটি গোল গোল কৰি আছোঁ। ৰুটি খাই ভাল পাওঁ, কিন্তু বনাই বেয়া পাওঁ। তথাপিও কোনেনো সদায় বনাই খুৱাব, মায়ে থাকোঁতে বনাইছিলে। এতিয়া যেতিয়া খাব মন যায় আৰু নিজে অকণমান কষ্ট কৰি বনাওঁ। চাওক সেইকাৰণে বনাই আছোঁ ৰুটি। আৰু চাওকচোন ৰুটিকেইটাৰ চেহেৰা, এটা সৰু এটা ডাঙৰ, যিয়ে নহওক। এফালে ৰুটি বনাবৰ কাৰণে মোৰ সেই মৰমৰ টাৱাখন পাতি দিলোঁ। আৰু ৰুটিৰ লগত কি খাম জানেনে? এয়া ডিম পোষ্ট বনাম। ডিম পোষ্ট দি ৰুটি খাই ভাল লাগে। এটা এটাকৈ বনাই আছোঁ। এফালে ৰুটি বনোৱা হৈ গ'ল আৰু এফালে বনাই আছোঁ ডিম পোষ্ট। এফালে এটা হৈ গ'ল আৰু এটা বনাই আছোঁ। কিমান যে কষ্ট কৰি মানে একদম যত্নৰে নমাইছোঁ। যদি ভাঙি যায়, ভাঙি গ'লে চাবলৈ বেয়া লাগিব। ভাঙি যোৱাটো ডাঙৰ কথা নহয়, কিন্তু চাবলৈ বেয়া লাগিব যে, সেইকাৰণে একদম বহুত কষ্ট কৰি যত্ন কৰি নমাইছোঁ। দুটা ৰুটি খাবলৈ দিয়া সমানজনক। ধুনুমা, আমাৰ ধুনুমা খোৱাখিনি তিয়াই থৈছোঁ, ঠাণ্ডা হ'লে খুৱাই। আৰু ময়ো লৈ লওঁ দুটা ৰুটি। কষ্ট কৰি বনাই বনাই লোকক খোৱালেতো নহ'ব ন, নিজে খাব লাগিব। গতিকে মই খাই লওঁ।